নমস্কার, এনইএটের দর্শকদের স্বাগত জানিয়ে আরো একটি খবর নিয়ে আপনাদের সামনে উপস্থিত হয়েছে আমি প্রিয়াঙ্কা। কাল বৈশাখীর ঝড় তুফানের সঙ্গে পাল্লা দিয়ে প্রতিদিন বিদ্যুৎ পরিষেবা বেহাল হচ্ছে হাইলাকান্দিতে। আর নিয়মিত বিদ্যুৎ পরিষেবা না থাকার জন্য অসম শক্তি বিতরণ কোম্পানি লিমিটেড কর্তৃপক্ষকে দোষারোপ করেছে সচেতন নাগরিকরা। তবে হাইলাকান্দি জেলার গ্রাম শহরে ঘন্টার পর ঘন্টা বিদ্যুতের লুকোচুরির জন্য সরাসরি এই বিভাগকে দায়ী করেছে অসম জাতীয়তাবাদী যুব ছাত্র পরিষদের হাইলাকান্দি জেলার সভাপতি কবির উদ্দিন লস্কর বুধবার সংবাদ মাধ্যমের কাছে জেলায় বেহাল বিদ্যুৎ পরিষেবার জন্য বিভাগের হাইলাকান্দি জেলার কর্তৃপক্ষের ক্ষুরধার সমালোচনা করে তাদের ব্যর্থতাকে দায়ী করেছেন। তিনি বলেন, বিভাগের চরম গাফিলতিতে ভোগান্তি পোহাতে হচ্ছে সাধারণ জনগণকে। কবির উদ্দিন লস্কর আরও বলেন, হাইলাকান্দি জেলার সর্বত্র বিদ্যুৎ না থাকায় পানীয় জল সরবরাহে ব্যাপক বিঘ্ন সৃষ্টি হচ্ছে। শীঘ্রই হাইলাকান্দি জেলায় বিদ্যুৎ পরিষেবা স্বাভাবিক করে না তোলা হলে অসম জাতীয়তাবাদী ছাত্র যুব পরিষদ জেলা জুড়ে বৃহত্তর আন্দোলন গড়ে তুলতে বাধ্য হবে বলে কবির বাবু জানিয়ে দিয়েছেন। আপোনালোকে এটা কথা জানে যে হাইলাকান্দি জিলাত বিদ্যুৎ বিভাগে যেটো মইমতালি কৰি আছে, বিদ্যুৎ বিভাগৰ যেটো ব্যৰ্থতা, বিদ্যুৎ বিভাগৰ যে শ্ৰম ব্যৰ্থতা ইতিমধ্যে হাইলাকান্দিৰ মানুহে বুজি পাইছে। আপোনালোকে এটা কথা বুজি পাওক যে যিমান চহৰ, যিমান নগৰ, যিমান গাঁও সকলোখিনিতে বিদ্যুৎ বিভাগৰ মইমতালি, বিদ্যুৎ বিভাগৰ ব্যৰ্থতা ইতিমধ্যে জলজল পটপট হৈছে। বিদ্যুৎ বিভাগ যে এটা ব্যৰ্থ বিভাগ, অকৰ্মণ্য এটা বিভাগ, আৰু হাইলাকান্দি যে এটা এপিডিএছএলৰ কোম্পানী আছে বা এপিডিএছএল এটা অফিচ আছে, সেই কথা ইতিমধ্যে হাইলাকান্দি মানুহৰ পৰা নাইকিয়া হৈছে। আজি আপোনালোকে এটা কথা চাওক, তেওঁলোকে মাহ পুৰোতে তেওঁলোকে বিদ্যুৎ বিভাগৰ পৰা বিভিন্ন ধৰণৰ নোটিছ, বিভিন্ন ধৰণৰ নটিফিকেশ্যন, বিভিন্ন ধৰণৰ ৰাইজক হয়ৰাণী, ৰাইজক হয়ৰাশাস্তি যেটো তেওঁলোকে কৰে, যে তেওঁলোকৰ বিল প্ৰদান কৰিবৰ কাৰণে কিন্তু অতি হেউতীয়াকৈ তেওঁলোকে 24 ঘণ্টা তেওঁলোকে বিজুলী যোগান ধৰাৰ ক্ষেত্ৰত, বিদ্যুৎ যোগান ধৰাৰ ক্ষেত্ৰত যে তেওঁলোক বিফল হৈছে, ব্যৰ্থ হৈছে, সেই কথা ইতিমধ্যে স্পষ্ট হৈছে। হাইলাকান্দি বিদ্যুৎ বিভাগৰ একাংশ বিষয়াৰ মইমতালিৰ কাৰণে, একাংশ বিষয়াৰ এনেধৰণৰ নেগলিজেন্সিৰ কাৰণে আজি হাইলাকান্দি গ্ৰাম অঞ্চলত হওক, চহৰতে হওক, যে বিদ্যুৎ 24 ঘণ্টা তেওঁলোকে বিজুলী যোগান ধৰাৰ ক্ষেত্ৰত তেওঁলোক ব্যৰ্থ, তেওঁলোক বিফল, আৰু তেওঁলোকৰ এনেধৰণৰ নেগলিজেন্সি। আমি তেওঁলোকক আহ্বান জনাইছো, হাইলাকান্দি এজিএমক, হাইলাকান্দি বিদ্যুৎ বিভাগক, হাইলাকান্দি এপিডিএছএল কৰ্তৃপক্ষক, আৰু তাৰ লগে লগে হাইলাকান্দি জিলা আয়ুক্তগৰাকীক, যে আপোনালোকৰ বিদ্যুৎ বিভাগৰ চৰম ব্যৰ্থতাৰ কাৰণে, চৰম নেগলিজেন্সিৰ কাৰণে আজি 3-4 ঘণ্টা আপোনালোকে বিদ্যুৎ যোগান ধৰিব নোৱাৰে। এটা কথা প্ৰমাণ হ'ল যে বিদ্যুৎ বিভাগৰ একাংশ বিষয়াৰ মইমতালিৰ কাৰণে আৰু ইয়াত থকা তেওঁলোকৰ কৰ্মচাৰীসকলৰ ব্যৰ্থতাৰ কাৰণে, তেওঁলোকৰ কৰ্মচাৰীসকলৰ দুৰ্বলতাৰ কাৰণে যে বিদ্যুৎ বিভাগৰ বিদ্যুৎ তেওঁলোকে 24 ঘণ্টা ৰাইজক সেৱা আগবঢ়াবৰ কাৰণে তেওঁলোক বিফল হৈছে, ব্যৰ্থ হৈছে। অন্য হাতেদি আমি এটা কথা স্পষ্টভাৱে তেওঁলোকক সুকিয়ানি প্ৰদান কৰিছো যে অতি সোনকালে তেওঁলোকে 24 ঘণ্টাৰ জেগাত তেওঁলোকে 12 ঘণ্টাও যদি বিদ্যুৎ যোগান ধৰিব পাৰে, তেখেতসকলক আমি ধন্যবাদ দিম, কৃতজ্ঞতা জ্ঞাপন কৰিম। আৰু তেওঁলোকে যদি 12 ঘণ্টাও তেওঁলোকে বিদ্যুৎ যোগান ধৰিব নোৱাৰে, বিদ্যুৎ পৰিষেবা তেওঁলোকে সচল কৰিব নোৱাৰে,
তেনেহলে তেওঁলোক এনেধৰণৰ কোম্পানী এনেধৰণৰ এপিডিএছএলৰ দায়িত্ব তেওঁলোকৰ বিষয়ববীয়াসকলে পদত্যাগ কৰি এৰি থৈ যাবৰ কাৰণে আহ্বান জনাইছো আজি হাইলাকান্দিৰ মানুহে প্ৰত্যেকখন গাঁৱত আপোনালোকে সব কাটলিছৰ সাব ডিভিজন আলগাপুৰ সাব ডিভিজন হাইলাকান্দি সাব ডিভিজন লালা সাব ডিভিজনত তেওঁলোকে বিদ্যুৎ 3 ঘণ্টা 4 ঘণ্টা যোগান ধৰিব নোৱাৰে কি কাৰণে বিদ্যুৎ বিভাগ ইমান ব্যৰ্থ হৈছে এপিডিএছএল কি কাৰণে ব্যৰ্থ হৈছে আজি তেওঁলোকে ইমান ব্যৰ্থতা স্বীকাৰ নকৰাকৈ তেওঁলোকে মাহ পুৰতে ৰাইজৰ ঘৰে ঘৰে তেওঁলোকে নোটিছ দিয়ে জাননী দিয়ে যে তেওঁলোকৰ বিদ্যুৎ বিল তেওঁলোকে আদায় কৰিব লাগে এতিয়া ৰাইজৰ গ্ৰাম অঞ্চলৰ ৰাইজ সংগত আছে ৰাইজে গ্ৰাম অঞ্চলত ৰাইজ সংগত হৈছে চহৰৰ মানুহ আজি সংকট আছে যে তেওঁলোকে বিদ্যুৎ বিভাগে তেওঁলোকৰ এনেধৰণৰ নেগলিজেন্সিৰ কাৰণে মানুহে বিদ্যুৎ পৰিষেবা নাপায় আমি তেখেতসকলক আহ্বান জনাইছো যে তেওঁলোকে 24 ঘণ্টা চৰকাৰে কোৱা বিজুলী তেওঁলোকে যোগান ধৰাৰ ক্ষেত্ৰত বিফল কিয় কাৰণে হৈছে প্ৰশ্নৰ উত্তৰ দিব লাগিব তেওঁলোকৰ মইমতালি ইমান কিয় হৈছে তেওঁলোকে জবাবদিহিন কৰিব লাগিব আৰু তেওঁলোকৰ বিদ্যুৎ বিভাগৰ যিমান লাইন আছে যিমান কানেকশ্যন আছে তেওঁলোকৰ সাফাই কৰ্মীসকল তেওঁলোকৰ লাইনমেন সকলক দি তেওঁলোকে এনেধৰণৰ কাম তেওঁলোকে সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত তেওঁলোক বিফল হৈছে ব্যৰ্থ হৈছে গ্ৰাম অঞ্চলত কুটি পৰিছে গ্ৰাম অঞ্চলত তার পৰিছে গ্ৰাম অঞ্চলত বিদায় নোহোৱা হৈছে তেওঁলোকে এই বুঢ়া মেৰামতি কৰিবৰ কাৰণে আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ হাইলাকান্দি জিলা সমিতি আহ্বান জনাইছো দাবী জনাইছো আৰু লগে তেখেতসকলক ক'ব খুজিছো যে তেওঁলোকে 24 ঘণ্টা বিজুলী যোগান ধৰাৰ ক্ষেত্ৰত বিফল হৈছে তেওঁলোকৰ ব্যৰ্থতা হৈছে তেওঁলোকে স্বীকাৰ কৰক আৰু হাইলাকান্দি জিলা আয়ুক্তক আহ্বান জনাইছো যে এপিডিএছএল আৰু বিদ্যুৎ বিভাগৰ যিবিলাক বিষয়ববীয়া আছে তেওঁলোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰক অন্যথা কিন্তু আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে হাইলাকান্দি বিদ্যুৎ বিভাগ কাৰ্যালয় অনিৰ্দিষ্ট কালৰ কাৰণে তালাবন্ধী কাৰ্যসূচী ঘোষণা কৰিম ইয়াত তালা মাৰি দিয়া হ'ব সেই কথা আমি হুঁশিয়াৰি প্ৰদান কৰিছো